যিকোনো কাম এটা আমি যেতিয়া আৰম্ভ কৰোঁ তেতিয়াই সেই কামটো সন্মান সহকাৰে লগতে ধৈৰ্য ৰাখি আৰু নিজৰ বুলি ভাবি যদি আমি কাম এটা কৰোঁ তেতিয়াহ'লে সেই কামটো সদায় আমাৰ ভালে হ'ব। তাত কোনো ধৰণৰ আপোনালোকে বেয়া দেখিবলৈ নাপায়। সেইটো মোৰ ব্যৱসায়ৰ মূল মন্ত্ৰ। মই যি কামেই নকৰোঁ কিয় সেই কামটো মই নিজৰ বুলি ভাবি 100% দি কৰোঁ। যদি মোক মোৰ নিজৰ কাপোৰযোৰ ভালকৈ লাগে ঠিক তেনে ক্ষেত্ৰত কাষ্টমাৰৰ কাপোৰযোৰো ঠিক সমানে ভালকৈ দিয়াৰ কাৰণে মই চেষ্টা কৰোঁ যিমানখিনি পাৰি। কালি এই লেহেংগাযোৰ মই বনাইছোঁ উকা কাপোৰত সমস্তখিনি মই দিছোঁ। এইটো হেণ্ডমেড মিক্স পাটত মই কৰিছোঁ। কাপোৰৰ পৰা আদি কৰি মই সমস্তখিনি ৰেডি কৰি দিছোঁ। ৩-৪ বছৰীয়া এজনী ছোৱালীৰ হয় এই লেহেংগাযোৰ। একেবাৰে চিম্পুল ডিজাইন বুলিয়ে কৈছোঁ কাৰণ বহুত বেছি জাকজমকতা হ'লেও ভাল নালাগে। গতিকে অকণমান যাতে চিম্পুলত ভাল লগা হয় ঠিক তেনেকে মই ৰেডি কৰি দিছোঁ। আজি আপোনালোকক দেখুৱালোঁ। আচলতে লেহেংগা, চেলোৱাৰ এইবোৰ মই তেনেকে দেখুওৱা নহয়। আজি ভাবিলোঁ দেখাই দিওঁ কাৰণ অৰ্ডাৰ বহুত আহি যায় যে তেতিয়া মই অকলে হেণ্ডেল কৰিব নোৱাৰিলে বৰ দিগদাৰ হয়। সেইবাবে কিছুমান বস্তু মই নেদেখাওঁ। জেন্ছৰ কুৰ্তিও চিলোৱা হয় বা দৰাৰ কুৰ্তিও চিলোৱা হয়। গতিকে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা ভাবিছোঁ আপোনালোকক গোটেইখিনি মই দেখুৱাম আৰু লগতে মোৰ এই কামখিনি অকণমান বহল কৰাৰ বাবেও মই এটা মানস কৰিছোঁ মনতে ভাবিছোঁ চাওঁ কিমানখিনি কি কৰিব পাৰি। কাৰণ যিহেতুকে মোৰ এই কামটোৰ পৰা আন দুগৰাকী বা এগৰাকী স্বাৱলম্বী হোৱাৰ দিশ এটা দেখা পাইছে বা নিজে এটা ধৰক মনত সাহস পাবলৈ সক্ষম হৈছে। গতিকে এই কামটো মই নিশ্চয় সদায় সন্মান সহকাৰে কৰি যাম কাৰণ সেইটোৱে যিহেতু মোৰ লক্ষ্য আছিল যাতে মোৰ মাধ্যমেৰে কোনোবা এটা পৰিয়ালতে হওক বা কোনোবা এগৰাকীৰ মুখতে হওক হাঁহি বিৰিঙি উঠে। গতিকে সেইটোৱে কোনে কি কৈছে কি নকৈছে সেইটো জনাৰ মোৰ বিষয় নহয়। কেতিয়াবা কিছুমান কথাত আচলতে ধিক্কাৰ জন্মে বা বেয়া লাগে যেতিয়া কিছুমান নুশুনিব লগা কথা শুনিবলৈ পাওঁ। তেওঁলোকৰ মানসিকতাৰ ওপৰত পুতৌ জন্মিহে আচলতে বেয়া লাগে। কাৰণ আমাৰ ধৰক গাঁওখনৰ কোনোবা এগৰাকী ছোৱালীয়ে হওক, কোনোবা এজন ল'ৰায়ে হওক বা কোনোবা এঘৰ মানুহৰে যেতিয়া ভাল হয় তেতিয়া খুব ভাল লাগে, সুখী হওঁ। কাৰণ গাঁওখনত যিহেতু নিজে বাস কৰি আছোঁ গতিকে নিজৰ ঠাইখিনি উন্নতি হ'লে আচলতে নিজে সুখী হোৱা যায়। গতিকে তেনে ক্ষেত্ৰত আচলতে প্ৰত্যেকৰে যে মানসিকতা একে হ'ব লাগিব সেইটো কথাও নাই। তথাপিও কোনোবাখিনিত সেইবাবে অকণমান বেয়া লাগে। পৰিৱৰ্তন কৰিব হ'ল সেইবোৰ মানসিকতা আৰু 100% কোনো মানুহে সুখী নহয় আচলতে। আৰু ভাল বেয়া প্ৰত্যেকটো বস্তুতে থাকিব। আমি ভালখিনি লৈ আগুৱাই গ'লে ভাল কাৰণ বেয়া মানসিকতাৰ মানুহখিনিয়ে আচলতে সেইটোৱে বিচাৰে আপুনি কোনোবাখিনিত হেৰাই যাওক, আপোনাৰ প্ৰতিভাখিনি ক'ৰবাত নোহোৱা হৈ যাওক, আপুনি কোনোবাখিনিত পিছুৱাই যাওক। গতিকে সেই মানুহখিনিক যদি আপুনি সুবিধা দিয়ে সেইটো নিজৰ মূৰ্খামি হ'ব। সিহঁতক দেখুৱাই পেলাই ভাল কাম কৰক। কাৰণ এটা চাম এনেকুৱা আছে কিবা এটা ধৰক যেতিয়া আমি কাপোৰ চিলাওঁ ময়ে হওক বা কোনোবা বেলেগে হওক কেতিয়াবা কিছুমান ক্ষেত্ৰত অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে প্ৰত্যেকৰে। কাৰণ বহুত বেছি অৰ্ডাৰ থাকিলে কোনোবা কিবা এটা অসুবিধাৰ সন্মুখীন হৈ পেলাই কিবা সামান্য ক'ৰবাত ভুল হ'ব পাৰে। কিন্তু শুভাকাংক্ষীগৰাকীৰ কাম কি জানেনে? সেই ভুলটো যিহেতু ধৰক মোৰ হৈছে বা আন কাৰোবাৰ হৈছে, যিগৰাকীয়ে আপোনাক কাপোৰটো ৰেডি কৰি দিয়ে তেওঁক সেই ভুলটো আপুনি ক'ব লাগিব। তেতিয়াহে আপুনি ভাল মনৰ পৰিচয়ৰ ব্যক্তি এগৰাকী বুলি বিবেচনা কৰা হয় বা সেইটো জনা যায়। কিন্তু তাকে নকৰি পেলাই আৰু যদি বেয়া হয় তেতিয়াতো বাৰু ক'ব লগা নাই। কাৰণ ধৰি লওক যিহেতু মানুহে পইচা দিয়ে গতিকে বেয়া হ'লে ক'বই, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু যেতিয়া চিলাই দিয়াৰ পিছত নিয়াৰ সময়ত বহুতখিনি প্ৰশংসা কৰি পেলাই ধুনীয়াকৈ নিয়ে আৰু পিন্ধিও থাকে খুব ধুনীয়াকৈ, পিন্ধিও ভাল পায়। তাৰপিছত যেতিয়া সেই মানুহগৰাকীয়ে বিভিন্ন ঠাইত আপোনাৰ কথা ক'ব যে ভাল হোৱা নাই, ভালকৈ দিয়া নাই, তাৰমানে তেওঁৰ নিচিনা বিষাক্ত বা নিকৃষ্ট মনৰ মানুহেই নাই আচলতে। তেওঁ আপোনাৰ উন্নতিত জ্বলিছে বা আপুনি আগুৱাই যোৱাটো বিচৰা নাই। গতিকে তেনেকুৱা ধৰণৰ সৰ্পমুখী মানুহৰ পৰা আঁতৰি থকাটো ভাল। আৰু তাৰোপৰি তেনেকুৱা মানুহৰ বাবে আচলতে মন বেয়া কৰি বা সময় নষ্ট কৰি একো কাম নাই। মই সেইবোৰ কথা নাভাবোঁ বা মোৰ লগত ধৰক তেনেকুৱা হ'লেও একো
কথা নাই, কাৰণ মই সেই সকলোখিনিৰ বাবে সদায় প্ৰস্তুত থাকোঁ, ভালৰ বাবেও বেয়াৰ বাবেও। এতিয়া যিটো চাম উঠি আহিছে বা নতুন নতুন ধৰণে কামবোৰ কৰি পেলাই আগুৱাই যোৱাৰ কাৰণে প্ৰয়াস অকণমান কৰিছে, তেওঁলোকৰ জীৱনত যেতিয়া প্ৰথম আৰম্ভণিতে এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হ'ব, তেতিয়াহ'লে মনটো ভাঙি যায় বা কোনোবাখিনিত ধৰক আঘাত পায়। মই এইকাৰণে কথাখিনি কৈছোঁ, সেইটো আঘাত লোৱাৰ কোনো প্ৰয়োজন নাই বা মন বেয়া কৰাৰ কথা নাই, চেলেঞ্জ হিচাপে লৈ আগুৱাই যাওক। জীৱনত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। সেইটো মোৰ ইমানখিনি দিনৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ। আৰু যিটো কামেই নকৰে কিয় নিজৰ কাম বুলি ভাবি পেলাই গুৰুত্ব সহকাৰে সন্মান কৰি পেলাই কামটো কৰি যাওক, সদায় সফল হ'ব পাৰিব। এয়া এইযোৰ মই কৈছোঁৱে, অকণমান দেখুৱাই দিছোঁ। আৰু ৰাতি মই সেই কাপোৰযোৰ গোটেই ৰাতি কৰা বুলি ক'লেও ভুল নহ'ব, কাৰণ অৰ্ডাৰটো যিহেতু আজি দিব লগা আছিল আৰু মোৰ মাজতে ব্লাউজৰ অৰ্ডাৰ বহুত থাকিল, গতিকে অৰ্ডাৰসমূহ চিলাই থাকোঁতে মই সময় দিব পৰা নাছিলোঁ। আৰু আজি লাগে যিহেতু, কালি ৰাতি মই প্ৰায় 4টামান বজালৈ কৰি পেলাই এই কাপোৰযোৰ ৰেডি কৰিছোঁ। কেনেকুৱা পাইছে জনাব, আৰু কাৰোবাক লাগিলে অৰ্ডাৰ কৰিব পাৰে, চেষ্টা কৰিম দিবলৈ।